দিছপুৰত আৰক্ষীৰ সমৰসজ্জা পুৱাৰে পৰা জনতা ভৱন আৰু অসম বিধানসভাৰ চৌহদত মুতয়ন কৰা হৈছে আৰক্ষীৰ বৃহৎ দল কংগ্ৰেছৰ প্ৰতিবাদ ৰোধৰ বাবে সষ্টম হৈ পৰিছে মহানগৰ আৰক্ষী প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰাৰ পিছতে তৎপৰতা বৃদ্ধি পাইছে মহানগৰ আৰক্ষীৰ আজি দেশজুৰি কংগ্ৰেছে উলিয়াব আম্বেদকাৰ সন্মান যাত্ৰা অসমৰ বিভিন্ন জিলাৰ লগতে গুৱাহাটী মহানগৰীতো প্ৰদেশ কংগ্ৰেছে আম্বেদকাৰ সন্মান যাত্ৰা কাৰ্যসূচী আজি ৰূপায়ণ কৰিব আৰু তাৰ বাবে এনে ধৰণে আৰক্ষীৰ সমৰসজ্জা গঢ়ি তোলা হৈছে আমি দৃশ্য আপোনালোকক দেখুৱাইছো দিছপুৰৰ পৰা পুৱাৰে পৰা এনে ধৰণে জনতা ভৱন আৰু অসম বিধানসভাৰ চৌহদত বৃহৎ আৰক্ষী মুতয়ন কৰা হৈছে সবিশেষ জানিবলৈ পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো চিন্তুমণি শইকীয়া আমাৰ সৈতে আছে চিন্তুমণি শইকীয়া আমি পূৰ্বেও দেখিছিলো যে শুকুৰবাৰে যেতিয়া কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছিল একে ধৰণৰ এটা পৰিৱেশ পুৱাৰে পৰা একে ধৰণৰ এটা সমৰসজ্জা আৰক্ষী নিৰাপত্তাৰক্ষী মুতয়ন কৰা হৈছিল আজিও একে ধৰণৰ পৰিৱেশ আজি কেনে ধৰণৰ পৰিৱেশৰ সূচনা হ'ব বুলি আশা কৰা হৈছে আৰু কিমান সময়ত কংগ্ৰেছে এই সমদল উলিয়াব নিশ্চয়কৈ চাওক প্ৰথম কথাটো কৈ ল'ব বিচাৰিছোঁ গৌৰৱ গগৈ যেতিয়া সংবাদমেল সম্বোধন কৰিছিল তেওঁ এটা কথা উল্লেখ কৰিছিল যে মুখ্যমন্ত্ৰীক কৈছে আমি সমদল উলিয়াম আমি প্ৰতিবাদ নকৰোঁ নিশ্চয়কৈ আৰু যেতিয়া শুকুৰবাৰৰ যিটো প্ৰতিবাদ আছিল সেই প্ৰতিবাদ আচলতে দেখা পাইছিল সমগ্ৰ অসমবাসী ৰাইজে যে কি এটা ভয়াৱহ পৰ্যায়লৈ গৈছিল এগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল সাংবাদিক তাত আহত হৈছিল কিমান এটা ভয়াৱহ ঘটনা হৈছিল সেই কথা জানে তাৰ পৰৱৰ্তী সময়ছোৱাত যেতিয়াই কংগ্ৰেছে আম্বেদকাৰ সন্মান যাত্ৰাৰ কাৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে বা তেওঁলোকে সমদল উলিয়াম বুলি ঘোষণা কৰিছে তাৰ পৰৱৰ্তী সময়ছোৱাৰ পৰাই বিশেষকৈ আজি যিহেতু মানৱদ্য শৰ্মা কমপ্লেক্সৰ পৰা এই প্ৰতিবাদী সমদল উলিওৱাৰ কথা গতিকে ইয়াত সকলো ধৰণে সাজু হৈ আছে কংগ্ৰেছ যি ধৰণে সাজু হৈ আছে তাতোতকৈ অধিক তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসনৰ মাজত কাৰণ আৰক্ষী প্ৰশাসনৰ বৰ্তমান সময়ৰ পৰিৱেশটো যদি আপুনি চাই তেতিয়াহ'লে দেখিব যে কিমান ব্যক্তি আহি ইয়াত উপস্থিত হৈছে কেনেধৰণে আৰক্ষীৰ যিসকল লোক আছে জোৱান আছে সকলো ইয়াত সম্পূৰ্ণৰূপে সাজু হৈ আছে কাৰণ যিকোনো পৰিস্থিতি সন্মুখীন হ'ব পাৰে তেনেকুৱা ধৰণৰ কথাৰ কাৰণে এতিয়া সম্পূৰ্ণ আৰক্ষী সাজু হৈ আছে আজি এনেকুৱা ধৰণৰ অনুভৱ হৈছে যে গুৱাহাটীত যিমানখিনি আচলতে আৰক্ষী আছে সেই আৰক্ষী আহি আজি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখ ভাগত যেন উপস্থিত হৈ পৰিছে তেওঁলোকে সমৰসজ্জাৰে সকলো ধৰণে সাজু হৈ পৰিছে ইয়াত বেৰিকেডৰ ব্যৱস্থা কৰা হৈছে ঠিক সমান্তৰালকৈ আৰক্ষীৰ বিভিন্ন বাহিনী যিসমূহ বাহিনী আছে সেই বাহিনীও কিন্তু সম্পূৰ্ণৰূপে সাজু হৈ আছে তেওঁলোকে পুৱাৰ ভাগৰ পৰা আমি দেখুৱাইছোঁ চাওক কি ধৰণে তেওঁলোকৰ সমৰসজ্জা যি ধৰণে সাজু কৰিব লাগে সেই সকলো ধৰণে তেওঁলোক সাজু হৈছে অনাহুত পৰিস্থিতিৰ যাতে সন্মুখীন নহয় সেই কথাক লৈ পেলাই এনেধৰণে সষ্টম হৈ আছে প্ৰতিগৰাকী আৰক্ষী ঠিক সমান্তৰালকৈ ইয়াত আপুনি চাওক বেৰিকেড যিসমূহ ৰখা হৈছে কাৰণ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এই যাত্ৰা তেওঁলোকে সমদলটো উপায়ুক্ত কাৰ্যালয়লৈ অৰ্থাৎ হেঙেৰাবাৰীলৈ যোৱাৰ তেওঁলোকৰ এটা পৰিকল্পনা তেওঁলোকে সেই ধৰণে কাৰ্যসূচী ঘোষণা কৰিছে ইতিমধ্যে আপুনি যদি চাই কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ ভিতৰচোৱাত এই ধৰণে ভীমৰাও আম্বেদকাৰ সন্মান যাত্ৰাৰ কাৰণে কামৰূপ মহানগৰ জিলা কংগ্ৰেছ কমিটিয়ে এনেধৰণে সম্পূৰ্ণ তেওঁলোকে সাজু কৰি ৰাখিছে কাৰণ প্ৰায় 11মান বজাত এই কাৰ্যসূচী ঘোষণা কৰিছিল কালিৰ তাৰিখত গতিকে 11মান বজাৰ পৰা ইয়াৰ পৰা প্ৰতিবাদী সমদল তেওঁলোকে উলিওৱাৰ কথা উল্লেখ কৰিছে গতিকে কিমান সময়ত তেওঁলোক আহি উপস্থিত হয় কংগ্ৰেছৰ কৰ্মীসকল বৰ্তমান সময়ত আহি উপস্থিত হোৱা নাই যদিও তেওঁলোকে সম্পূৰ্ণ সাজু কৰি ৰাখিছে কিন্তু কংগ্ৰেছ কৰ্মী আহি উপস্থিত নোহোৱা এই ঠাইখিনিত এতিয়া আৰক্ষীৰ গিজগিজনি দেখিবলৈ পোৱা গৈছে যথেষ্ট আৰক্ষী ইয়াত এতিয়া মুতয়ন কৰা হৈছে এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সমান্তৰালকৈ জনতা ভৱনতো সন্মুখ ভাগতো কিন্তু ঠিক একেই আৰক্ষী মুতয়ন কৰা হৈছে আৰু ঠিক সমান্তৰালকৈ অসম বিধানসভাৰ যি দুখন গেট আছে সেই গেটতো কিন্তু আৰক্ষী মুতয়ন কৰা দেখিবলৈ পোৱা গৈছে কাৰণ এটাই চৰকাৰে হয়তো কংগ্ৰেছলৈ ভয় কৰিছে নেকি কাৰণ শুকুৰবাৰৰ যি ধৰণৰ এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল গতিকে সেই কাৰ্যসূচীত যি ধৰণৰ এটা পৰিৱেশ দেখা পোৱা গৈছিল তেনে এটা পৰিৱেশ যাতে এইবাৰ দেখিবলৈ পোৱা নাযাওক তেনেকুৱা ধৰণে সকলোৱে আশা কৰে কিন্তু কংগ্ৰেছ সম্পূৰ্ণৰূপে সাজু হৈছে কাৰণ কংগ্ৰেছে প্ৰতিবাদ কৰিব আৰু তেওঁলোকে সমদল উলিয়াব সেই কথা উল্লেখ কৰিছে ঠিক সমান্তৰালকৈ আৰক্ষী তাতকৈ অধিক সষ্টম হোৱা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীৰ যিসকল বাহিনী আছে ইয়াত কেইবাটাও আৰক্ষী যিসকল আছে ঠিক সমান্তৰালকৈ ইয়াতে CRPF বাহিনী দিয়া হৈছে অন্যান্য যিসকল বাহিনী আচলতে আৰক্ষী আছে সকলো এনেধৰণে সমৰসজ্জাৰে সাজু হৈ পৰিছে কাৰণ প্ৰায় 10, 10:30, 11 বজাৰ এই সময়ছোৱাতেই কংগ্ৰেছে প্ৰতিবাদী সমদল উলিয়াব বুলি ঘোষণা কৰিছিল গতিকে কালি ঘোষণা কৰাৰ পৰৱৰ্তী সময়ছোৱাত এতিয়া আজি পুৱাৰ ভাগতে এই ধৰণৰ পৰিৱেশ গতিকে আৰু পৰৱৰ্তী সময়ছোৱাত কি হয় কেনেধৰণে এই প্ৰতিবাদী সমদল আগবাঢ়ে সেই কথাও আমি দেখুৱাই যাম কিন্তু এই সময়ছোৱাত আপুনি চাওক প্ৰতিগৰাকী আৰক্ষীৰ হাতত আপুনি এনেধৰণে লাঠি দেখিব হয় নিশ্চয়কৈ চিন্তুমণি শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুৱালে আৰু এনেধৰণে আৰক্ষী সাজু হৈছে নিৰাপত্তাৰক্ষী সাজু হৈছে কংগ্ৰেছে আজি সমদল
উলিয়াব ভীমৰাও আম্বেদকাৰ সন্মান যাত্ৰাৰ আজি সমদল উলিওৱাৰ কথা কংগ্ৰেছে ঘোষণা কৰিছে আৰু আজি দিনৰ 11 বজাত হয়তো তেওঁলোকে সমদল আগবঢ়াব কিন্তু তাৰ পূৰ্বে পুৱাৰ ভাগতে দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু নিৰাপত্তাৰক্ষী সম্পূৰ্ণ সাজু হৈ আছে এই সমদল উঠিবৰ বাবে